নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যিসকল চাকৰি প্ৰাৰ্থী তেখেতসকলৰ বাবে অতি ভাল খবৰ এটা লৈ আহিছোঁ। যিহেতু আজি অলপ দিনৰ আগতে SBIত বহুতো পদ খালী হৈছিলে, সেই সম্পৰ্কত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোক বহুতে চাইছে। এতিয়া নতুনকৈ আকৌ SBIত 5008টা জুনিয়ৰ এছ'চিয়েটৰ পদ খালী হৈছে। এই জুনিয়ৰ এছ'চিয়েট যিবিলাক পদ, এই পদবিলাকৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব, আবেদনৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, তাৰ লগতে আবেদনৰ শেষ তাৰিখ কি হয়, সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। এতিয়া প্ৰথম চাওক, SBI Recruitment 2022 State Bank of India has invited application for the recruitment of 5008 junior associate vacancy in various branches of SBI across the country. গোটেই ভাৰতবৰ্ষতে কি হৈছে, এই 5800 পদ খালী হৈছে। The candidate have to be graduate to eligible for the junior associate post. অৰ্থাৎ যদি এজন কেণ্ডিডেট গ্ৰেজুৱেট হয়, অৰ্থাৎ আপুনি যদি গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ, তেতিয়াহ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। অনলাইন 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 27/9/2002 অৰ্থাৎ অক্টোবৰৰ 27 তাৰিখলৈকে লাষ্ট ডেট আছে। এতিয়াও যথেষ্ট সময় আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। Name and number of posts for SBI Recruitment 2022. Name of the post Junior Associate, Customer Support and Sales. Next আহিলে number of posts 5008. Number of posts for Assam 258 posts. এতিয়া মন কৰিব, যিহেতু সমগ্ৰ ভাৰতত খালী হৈছে 5008টা পদ আৰু তাৰে 258টা পদ অসমৰ বাবে। এক্সাম চেণ্টাৰ চাওক, অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ, এইকেইটা হ'ল এক্সাম চেণ্টাৰ। স্কেল অফ পে' চাওক, দ্য ষ্টাৰ্টিং বেচিক পে' ইজ 18,900 অৰ্থাৎ 19,900 টকা হ'ল ষ্টাৰ্টিং বেচিক পে'। এডুকেশ্যন কোৱালিফিকেশ্যন চাওক, গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজড এজ ছাচ বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজ অন 13 নৱেম্বৰ 2022 অৰ্থাৎ 2022 চনৰ 30 নৱেম্বৰৰ ভিতৰত আপুনি গ্ৰেজুৱেশ্যন যদি লৈছে, তেতিয়াহ'লে আপুনি এই পোষ্টবিলাকৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ লগতে গ্ৰেজুৱেশ্যনৰ সমপৰ্যায়ৰ যিকোনো যদি আপুনি ক'ৰ্চ কৰিছে, তেতিয়াও আপুনি কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ফৰ ফাইনেল ইয়েৰ ষ্টুডেণ্টছ, এতিয়া এনেকুৱা হয় কিছুমান ষ্টুডেণ্টে ধৰি লওক 6 ছেমিষ্টাৰৰ পৰীক্ষা দিছে, সেই ষ্টুডেণ্টবিলাকৰ কাৰণেও ইয়াত এটা অপশ্যন আছে। চাওক, for final year students, those who are in the final year semester graduation may also apply provisionally subject to the condition that if called for interview they will have to produce proof of having passed the graduation examination on or before 13 November 2022 আৰু ফাইনেল ইয়েৰৰ যিবিলাক ষ্টুডেণ্ট হয় তেওঁলোকেও এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। মুঠতে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে ইণ্টাৰভিউ সময়ত তেওঁলোকে কি হৈছে, গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেটখন তেওঁলোকে দেখুৱাব পৰা হ'ব লাগিব। ঠিক আছে, এজ লিমিট চাওক, দ্য কেণ্ডিডেট এজ শুড বি বিটুইন 20 years to 28 years এজ অন 1 August 2022। 2022 চনৰ আগষ্টৰ 1 তাৰিখৰ ভিতৰত কেণ্ডিডেটৰ বয়স 20ৰ পৰা 28 বছৰ হ'ব লাগিব। কেণ্ডিডেট মাষ্ট হেভ বিন বৰ্ণ নট লেটাৰ দেন 1 August 2002 and not earlier than 2 August 1994, both days inclusive. এতিয়া চাওক, এপ্লিকেশ্যন ফিজখিনি কেনেকুৱা হ'ব। কেটেগৰী ৱাইজ চাওক, জেনেৰেলৰ 750, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে হ'ল 750, OBCৰ বাবে 750, চিডিউল কাষ্ট, চিডিউল ট্ৰাইবছ, পাৰ্চনছ উইথ ডিজেবিলিটিছৰ বাবে ফ্ৰী, অৰ্থাৎ তেওঁলোকৰ বাবে এপ্লিকেশ্যন ফিজ নাই। এপ্লিকেশ্যন ফিজ যিহেতু আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব, সেই কথাটো মন কৰিব। অৰ্থাৎ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং অৰ UPI ছিষ্টেমত আপোনালোকে অনলাইন কৰিব লাগিব। নেক্সট আহিলে হাউ টু এপ্লাই ফৰ SBI Recruitment 2022। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট কেন ছাবমিট দেয়াৰ অনলাইন এপ্লিকেশ্যন অন দ্য অফিচিয়েল অনলাইন এপ্লিকেশ্যন ৱেবছাইট অফ SBI। SBI যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিখিনি ডেট সেইখিনি চাই লওক। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 7 ছেপ্টেম্বৰ 2022 অৰ্থাৎ 7 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে অনলাইন আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ল 27 ছেপ্টেম্বৰ 2022।
ডেট অফ প্ৰিলিমছ এডমিট কাৰ্ড 29 অক্টোবৰ 2022 অৰ্থাৎ প্ৰিলিমিনেৰী যি এক্সাম হ'ব তাৰ এডমিট কাৰ্ড আপোনালোকক 29 অক্টোবৰত দিয়া হ'ব। আপোনালোকৰ প্ৰিলিমিনেৰী এক্সাম হ'ব নৱেম্বৰত 2022 নৱেম্বৰত আপোনালোকৰ পৰীক্ষা হ'ব। SBI যিখন অফিচিয়েল নটিফিকেশ্যন সেই নটিফিকেশ্যনখনৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দিম। তাত গৈ আপোনালোকে সম্পূৰ্ণ তথ্যখিনি চাব পাৰিব আৰু SBI যিটো ৱেবছাইট তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আজিলৈ ইমানেই। যিসকলে এই পদবোৰৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকললৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ।